বহিৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ নিৰুদ্দেশ নগাঁও জিলাৰ হাতীযুঁজোৱা এজন ব্যক্তি বাংগালুৰুলৈ গৈ 1 নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে বটদ্ৰা হাতীযুঁজোৱাৰ নুৰুল ইছলাম নামৰ ব্যক্তিগৰাকী নিৰুদ্দেশ হোৱা ব্যক্তিগৰাকীৰ পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰি হাহাকাৰ কৰিছে যদিও কোনো সংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই যাৰ বাবে ভুক্তভোগী পৰিয়ালটো কাষ চাপিছে এতিয়া সংবাদ মাধ্যমৰ লগতে জাজৰি আৰক্ষীৰ যদি কোনো সদাশয় ব্যক্তিয়ে নিৰুদ্দেশ হোৱা ব্যক্তিগৰাকীৰ সন্ধান পায় তেন্তে 6002709635 অথবা 6000600272 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় ভুক্তভোগী পৰিয়ালটোৱে আমাৰ ল'ৰা এই কাম কৰিবলৈ গৈছিল ক'ত গৈছিলে চেন্নাই ইয়াত বেংগল নাম কি নুৰুল ইছলাম কি হ'ল এতিয়া তাৰ পৰা ট্ৰেইনৰ পৰা এই নামি গ'ল এতিয়া ট্ৰেইনখন গুচি গ'ল এতিয়া সিটো আৰু হাতত বোলে পইচা পাতি নাই তাৰ পিছত এতিয়া পইচা পাতি নাই ইয়াতে সি ৰখিছে ৰখি পেলাই কৈছে যে তোমালোকে পইচা কেইটা পঠাই দিয়া আমি নিবৰ কাৰণে ব্যৱস্থা কৰিম এতিয়া তাক পাইছে নাই এনেকে ফোনত পাইছে নাই নাই ফোনত পোৱা নাই মোবাইলটো আৰু চুইচ অফ সি মাত দিব আৰু নোৱাৰিলে কিমান দিন হ'ল 7 দিন হ'ল এতিয়া আপোনালোকে বিচাৰি আছে নেকি বিচাৰি আছো সোমবাৰে ৰাতি 10টাত নামিছে তাৰ পৰা পৰাই নাই সোমবাৰে তাৰপিছত এতিয়ালৈকে কোনো যোগাযোগ নাই এতিয়ালৈকে কোনো যোগাযোগ নাই থানাত এজাহাৰ দিছে নাই থানাত এজাহাৰ দিছো ওচি ছাৰে কৈছে যে আমি মোবাইলটোৰ পৰা আমি মোবাইল নম্বৰটোত আমি মেছেজ কৰি পেলাই চাব পাৰিম কি হৈছে নুৰুল ইছলাম মানে আপোনাৰ আজি 7 দিন আগত বেংগলোৰত কামলৈ গৈছিল কামলৈ যোৱাৰ পৰা ট্ৰেইনৰ পৰা নামিছিল কিবা এটা কিনিবলৈ নামোতে 5 মিনিট সময় ট্ৰেইন ৰাখিটো সি উঠিব নোৱাৰিলে ট্ৰেইনখন গুচি গ'ল এতিয়া আজি 7 দিন হৈ গ'ল বিচাৰি নাপাওঁ ফোন কৰিছিলোঁ ফোন কৰোঁতে যোগাযোগ কৰিছিলোঁ যোগাযোগ কৰাওঁতে পোৱা নাই মোবাইল চুইচ অফ নেকি মোবাইলটো চুইচ অফ হৈ আছে থানাত এজাহাৰ দিছে থানা জাজৰি থানাত এজাহাৰ দিছোঁ এতিয়া সিহঁতে কৈছে যেন এটা মিছ কৰিবলৈ যদি এইটো মানে আমাৰ এইটো মানে নুৰুল ইছলামক যদি পায় আমাৰ এটা কণ্টেক্ট নম্বৰ দিয়া থাকিব কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব আপোনালোকক অনুৰোধ জনাইছোঁ নুৰুল ইছলাম কি হয় আপোনাৰ ল'ৰা কিমান দিন হ'ল 6-7 দিন এতিয়া থানাত এজাহাৰ দিছে নাই দিছে ন কিয় গৈছিলে কাম কৰিব গৈছে নেকি কাম কৰিব গৈছে নগাঁৱৰ পৰা বিভূতিবাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম